কেইদিনমান আগলৈকে এইটো আপডেট আছিলে যে ইণ্ডিয়াৰ বাহিৰত OCI তাৰপিছত NRIৰ কাৰণে বাহিৰত এক্সাম চেণ্টাৰ এইবাৰ নিদিয়ে, আউট অফ ইণ্ডিয়া এক্সাম চেণ্টাৰ নিদিয়ে। কিন্তু এইবাৰ ৰিসেন্টলি আকৌ এটা নতুন নোটিফিকেশন আহিলে যে ইণ্ডিয়াৰ বাহিৰতো 14টা জেগাত 14টা প্লেছত নিটৰ এক্সাম কণ্ডাক্ট কৰিব আউট অফ ইণ্ডিয়া। তো ইণ্ডিয়াতো হ'ব 554 নে কিমান আছিলে এক্স্যাক্টলি পাহৰিলো, কিন্তু 550 এপ্ৰক্স চেণ্টাৰ আছে ইণ্ডিয়াত। তাৰ বাহিৰেও 14টা ফৰেন চিটিজত এক্সাম কণ্ডাক্ট কৰিব। তাৰে ভিতৰত আছে শাৰজাহ UAE, কুৱেইট চিটি ইন দ্য কুৱেইট, তাৰপিছত বেংকক ইন থাইলেণ্ড, কলম্বো ইন শ্ৰীলংকা, দোহা ইন কাটাৰ, কাঠমাণ্ডু ইন নেপাল, কুৱালা লুম্পুৰ ইন মালয়েছিয়া, লেগছ ইন নাইজেৰিয়া, তাৰপিছত মানামা ইন বাহৰেইন, মাস্কাট ইন ওমান, ৰিয়াদ ইন সৌদি আৰবিয়া এণ্ড ছিংগাপুৰ। তাৰপিছত বিচাইড এইখিনিৰ বাহিৰেও ইণ্ডিয়াতো 554 চেণ্টাৰ ইণ্ডিয়াতো থাকিব। তাৰ বাহিৰেও এই 14টা চেণ্টাৰত আউট অফ ইণ্ডিয়া এক্সাম কণ্ডাক্ট কৰিব। তো এইটো এটা ভাল কাৰ কাৰণে NRI চিটিজেন, মানে যোনখিনি NRI আছে সিহঁতৰ কাৰণে ভাল, ওভাৰচিজ চিটিজেন অফ ইণ্ডিয়া OCR কাৰণে ভাল। মানে বাহিৰত যোনখিনি ইণ্ডিয়ানছ থাকে, যোনখিনি ইণ্ডিয়াত পঢ়িব বিচাৰে যে সিহঁতৰ চিটিজেনশ্বিপ কিবা নহয় কিবা ৰিলেটেড ইণ্ডিয়া লগত ৰিলেটেড আছে, আৰু সিহঁতে NRI কোটাই হওক বা বেলেগ কোটাই হওক, কিছুমান আছে যে বাহিৰত কিবা কামত গৈছে, তো সিহঁতে তাতো এক্সাম মানে দিব পাৰিব। তো এক্সাম দি পিনে ইণ্ডিয়াত সিট ল'ব পাৰিব। তো এইটো এটা গুড নিউজ হয় সিহঁতৰ কাৰণে। ভাল আৰু কম্পিটিশ্যনটো ইণ্টাৰনেশ্যনেল লেভেলত হৈ আছে, মানে ইণ্ডিয়ান চিটিজেনে বাহিৰত থকা কেইটাৰ কাৰণে সিহঁতৰ সুবিধা হ'ব। তো আগত কৈছিলে যে ইণ্ডিয়াতে অকল এক্সাম চেণ্টাৰ হ'ব, এইবাৰ বাহিৰত নিদিয়ে, কিন্তু বাহিৰত 14টা চেণ্টাৰ ইনক্লুড কৰা হৈছে, আৰু যোনখিনি ক'লো এইখিনিৰ ভিতৰতে এক্সাম হ'ব। তো হোপ ফৰ দ্য বেষ্ট। আৰু যিহেতু বেছি দিন নাই ফৰ্ম ফিল আপৰ, তো সোনকালে গৈ ফৰ্ম ফিল আপ কৰক। অল দ্য বেষ্ট।